Hello students, আজি আমি ডিজেল পাৱাৰ প্লেণ্ট পঢ়িম। So first আহিলে diesel power plant. The diesel power plants are installed where the supply of coal and water is not available in sufficient quantity, or where the power is to be generated in small quantity, or where standby sets are required to continuity of supply such as in hospitals, telephone exchange, etc. So diesel power plant আমি ক'ত ইনষ্টল কৰোঁ। ছাপ'জ কোনোবা এডোখৰ জেগাত য'ত বাকী থাৰ্মেল পাৱাৰ প্লেণ্ট হওক বা হাইড্ৰ' পাৱাৰ প্লেণ্ট বনাবৰ কাৰণে পানী বা কলৰ অভাৱ, বা যোনডোখৰ জেগাত আমি বহুত কম কোৱাণ্টিটিত পাৱাৰ জেনেৰেট কৰিব লাগে, কাৰণ থাৰ্মেল আৰু হাইড্ৰ'ত কি হয়, বহুত বেছি এমাউণ্ট পাৱাৰ জেনেৰেট হয়, বহুত এটা লাৰ্জ এমাউণ্টত পাৱাৰ জেনেৰেট কৰে, লাইক 300 মেগাৱাট 200 মেগাৱাট তেনেকুৱা পাৱাৰ জেনেৰেট কৰে। কিন্তু আমাক যদি কম এমাউণ্টত পাৱাৰ লাগে, তেতিয়া আমি কি কৰোঁ, আমি ডিজেল পাৱাৰ প্লেণ্ট ইউজ কৰোঁ। ফাৰ্ষ্ট আহিলে যোনডোখৰ জেগাত কয়লা বা পানী পাবলৈ নাই, তাত আমি ডিজেল পাৱাৰ প্লেণ্ট ইউজ কৰোঁ। ছেকেণ্ড, য'ত আমাৰ কাৰেণ্ট প্ৰডাকশ্যনটো কম এমাউণ্টত লাগে, তাত আমি ইউজ কৰোঁ। আৰু থাৰ্ড, আমি এইটো বেকআপ হিচাপে ইউজ কৰোঁ। ছাপ'জ আমি বেলেগ চ'ৰ্চৰ পৰা ইলেক্ট্ৰিচিটি লৈ আছোঁ, কিন্তু আমাক এটা কণ্টিনিউৱাছ ছাপ্লাই লাগে, যাতে মানে আমাক ইলেক্ট্ৰিচিটি দিনৰ 24 ঘণ্টাই লাগে। তো তেনেকুৱাত আমি বেকআপ হিচাপে ইউজ কৰোঁ। চ' বেকআপ হিচাপে ডিজেল পাৱাৰ প্লেণ্ট মেইনলি ক'ত ইউজ কৰা হয়, আমাৰ হস্পিটেলছত ইউজ কৰা হয়, টেলিফোন এক্সচেঞ্জত ইউজ কৰা হয়, সেইবোৰত ইউজ কৰা হয়। These plants in the range of 2 to 50 megawatt capacity are used as central stations for supply small authorities and work. তো কি হয়, ডিজেল পাৱাৰ প্লেণ্টে আমাক 2 পৰা 50 মেগাৱাটৰ ভিতৰত আমাক কাৰেণ্ট দিয়ে। এইটো হৈছে ডিজেল পাৱাৰ প্লেণ্টৰ চিমেট্ৰিক লেআউট। ইয়াত ফুৱেল টেংক আছে, ফুৱেল টেংকৰ পৰা ফুৱেল ফিল্টাৰটো হৈ ফুৱেল পাম্পে ফুৱেলটো পঠায়, আৰু কম্প্ৰেছৰ আছে, কম্প্ৰেছৰে কি কৰে, কম্প্ৰেছ এয়াৰটো পঠায়। যেতিয়া ফুৱেলটো আমি ইনজেক্টৰ দি স্প্ৰে কৰি দিওঁ আৰু কম্প্ৰেছ এয়াৰৰ লগত মিলে, তেতিয়া কি হয়, ফুৱেলটো ইগনাইট হয়, ফুৱেলটো বাৰ্ণ হয়। আৰু ফুৱেলটো বাৰ্ণ হোৱাৰ কাৰণে কি হয়, আমাৰ যোনটো এনাৰ্জি প্ৰডিউচ হয়, সেই এনাৰ্জিটোৱে কি কৰে, জেনেৰেটৰ ঘূৰাবৰ কাৰণে ইউজ কৰে। আৰু এই জেনেৰেটৰটো যেতিয়া ঘূৰে, তেতিয়া আমাৰ ইলেক্ট্ৰিচিটি প্ৰডিউচ হয়। আৰু তাৰপাছত গোটেই এই যোনটো ছিষ্টেম, যোনটো ডিজেল পাৱাৰ প্লেণ্ট, সেইটো ঠাণ্ডা ৰাখিবৰ কাৰণে বা লুব্ৰিকেট ৰাখিবৰ কাৰণে, ঠাণ্ডা আৰু লুব্ৰিকেট ফ্ৰিকশ্যন নহ'বৰ কাৰণে মেচিন পাৰ্টছবোৰৰ মাজত আমি এটা লুব্ৰিকেটিং অইল টেংক ইউজ কৰোঁ। আৰু লুব্ৰিকেটিং অইল টেংকৰ পৰা আমি অক্সিলাৰী পাম্প দি পানি লুব্ৰিকেটিং অইল বেলেগ ডিজেল পাৱাৰ প্লেণ্টৰ বেলেগ মেচিন পাৰ্টছবোৰলৈ পঠাওঁ, যাতে গোটেই ডিজেল পাৱাৰ প্লেণ্টটো ঠাণ্ডা হৈ থাকে আৰু ফ্ৰিকশ্যনটো কম হয়। তো এই প্ৰচেছটোৱে হৈছে ডিজেল পাৱাৰ প্লেণ্ট। এইটোৱে হৈছে ইয়াৰ চিমেট্ৰিক ডায়েগ্ৰাম। Components and working of diesel power plant. Fuel oil from the tank is passed through the filter, where the oil gets filtered and clean. Oil is injected into the diesel engine, the fuel pump and fuel injector. The mixer of the compressed air and spray of fuel oil are ignited in the engine and combustion takes place. The released heat energy is utilized for driving the generator, which produces power. চ' মই কোৱা নিচিনাকৈ কি কৰে, অইল টেংকৰ পৰা অইল ফিল্টাৰলৈ অইলটো যায়, অইল ফিল্টাৰত অইলটো ফিল্টাৰ কৰি ইম্পিউৰিটিজবোৰ আঁতৰাই দিয়ে, আৰু সেই অইলটো ইনজেক্টৰৰ থ্ৰুদি ইনজেক্ট কৰি দিয়ে। আৰু সেই ইনজেক্টেড অইলটোৰ লগত আমাৰ কি হয়, কম্প্ৰেছড এয়াৰটো মিক্স হয়। যেতিয়া কম্প্ৰেছড এয়াৰটো মিক্স হয়, তেতিয়া ইগনিশ্যন হয়, আৰু ইগনিশ্যন হোৱাৰ পিছত কম্বাশ্যন হয়। তো কম্বাশ্যন হোৱাৰ কাৰণে যোনটো এনাৰ্জি প্ৰডিউচ হয়, সেই এনাৰ্জিটোৱে কি কৰে, আমাৰ জেনেৰেটৰ ঘূৰাবৰ কাৰণে ইউজ কৰে, আৰু সেই জেনেৰেটৰটোৱে কি কৰে, আমাৰ ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰে। চ' আমি এতিয়া জানিম যে এটা ডিজেল পাৱাৰ প্লেণ্টত কি কি এচেঞ্চিয়েল কম্পনেণ্ট থাকে। এচেঞ্চিয়েল কম্পনেণ্টছ অফ এ ডিজেল পাৱাৰ প্লেণ্ট। দ্য ডিজেল পাৱাৰ প্লেণ্ট এচেঞ্চিয়েল কনচিষ্ট অফ ফলোয়িং কম্পনেণ্টছ। ফাৰ্ষ্ট, ইঞ্জিন। ছেকেণ্ড, এয়াৰ ফিল্টাৰ এণ্ড ছুপাৰচাৰ্জাৰ। থাৰ্ড, এক্সজষ্ট ছিষ্টেম। ফ'ৰ্থ, ফুৱেল ছিষ্টেম। ফিফথ, কুলিং ছিষ্টেম। ছিক্স, লুব্ৰিকেটিং ছিষ্টেম। ছেভেন, ষ্টাৰ্টিং ছিষ্টেম। এইট, গভৰ্ণিং ছিষ্টেম। আৰু আমি নেক্সট শ্লাইডত চাম যে এই গোটেই ছিষ্টেমবোৰে কিদৰে কাম কৰে। ফাৰ্ষ্ট, ইঞ্জিন। ইট ইজ দ্য মেইন কম্পনেণ্ট অফ দ্য প্লেণ্ট হুইচ ডেভেলপছ দ্য ৰিকুৱাৰ্ড পাৱাৰ। দ্য ইঞ্জিন ইজ ডাইৰেক্টলি কাপল টু দ্য জেনেৰেটৰ। চ' ইঞ্জিন কি হয়, ইঞ্জিন পাৱাৰ প্লেণ্টটোৰ মেইন পাৰ্ট হয়।
চ' ইঞ্জিন কি হয়, ইঞ্জিন পাৱাৰ প্লেণ্টটোৰ মেইন কম্পনেণ্ট হয়, য'ত কি হয় যোনটো ৰিকুৱাৰ্ড পাৱাৰ সেইটো ডেভেলপ হয়। আৰু ইঞ্জিনটোৰ লগত কি হয়, এটা জেনেৰেটৰ কাপল থাকে, ইঞ্জিন ঘূৰিলে আমাৰ জেনেৰেটৰো ঘূৰে। তাৰপৰা আহিলে এয়াৰ ফিল্টাৰ এণ্ড ছুপাৰ চাৰ্জাৰ। দ্য ফাংচন অফ এয়াৰ ফিল্টাৰ ইজ টু ৰিমুভ দ্য ডাষ্ট ফ্ৰম দ্য এয়াৰ হুইচ ইজ টেকেন বাই দ্য ইঞ্জিন। The use of the supercharger is to increase the pressure of the air provided to the engine to increase the power of the engine. তো এয়াৰ ফিল্টাৰ আৰু ছুপাৰচাৰ্জাৰ, এয়াৰ ফিল্টাৰৰ কাম হৈছে কি, যোনটো আমি এয়াৰ ল'ম এটমছফিয়াৰৰ পৰা, তাৰ পৰা যোনটো ডাষ্ট আছিলে ডাষ্টখিনি আঁতৰাই দিয়া, আঁতৰাই অকল পিয়'ৰ এয়াৰ পঠোৱা, ফ্ৰেছ এয়াৰ পঠোৱা। আৰু ছুপাৰচাৰ্জাৰৰ কামটো হৈছে কি, সেই এয়াৰৰ প্ৰেছাৰটো বঢ়াই দিয়া। প্ৰেছাৰটো বঢ়াই দিলে কি হ'ব, আমাৰ এয়াৰটো বেছি গৰম হ'ব আৰু এটা হাই প্ৰেছাৰত যাব, আৰু সেইটো কাৰণে ইগনিশ্যন বেছি ভালকৈ হ'ব আৰু ইঞ্জিনৰ পাৱাৰটো বাঢ়িব। থাৰ্ড আহিলে এক্সজষ্ট ছিষ্টেম। দিছ ছিষ্টেম ইনক্লুডছ দ্য চাইলেঞ্চাৰ এণ্ড কানেক্টিং ডাক্টছ। দ্য টেম্পাৰেচাৰ অফ দ্য এক্সজষ্ট গেছ ইজ ছাফিচিয়েণ্টলি হাই, therefore the heat of the exhaust gas may be used for heating oil or air supplied to the engine. এক্সজষ্ট ছিষ্টেমত কি থাকে, আমাৰ চাইলেঞ্চাৰ আৰু কানেক্টিং ডাক্টছ থাকে। তো চাইলেঞ্চাৰৰ কাম হৈছে কি, ছিষ্টেমটোৰ নইজটো ৰিডিউচ কৰা, আৰু কানেক্টিং ডাক্টছবোৰেদি আমাৰ যোনখিনি আমাৰ বাৰ্ণ হোৱাৰ পাছত যোনখিনি ধোঁৱা সেইখিনি ওলাই যায়। তো কি হয়, যোনখিনি এক্সজষ্ট গেছ ওলাই যায় সেইখিনি বহুত গৰম থাকে। তো সেইকাৰণে সেই গৰম এয়াৰখিনি কি কৰা হয়, আমি হিট এক্সচেঞ্জৰ থ্ৰুদি আমি আমাৰ যোনটো ডিজেল ছাপ্লাই কৰোঁ, ডিজেলটো গৰম কৰিবৰ কাৰণে আমি, বা এয়াৰ যোনটো ছাপ্লাই কৰোঁ সেই এয়াৰটো আমি প্ৰি হিট কৰিবৰ কাৰণে, আগতীয়াকৈ গৰম কৰিবৰ কাৰণে আমি ইউজ কৰিব পাৰোঁ। তাৰপাছত আহিলে ফুৱেল ছিষ্টেম। ইট ইনক্লুড ষ্ট'ৰেজ টেংক, ফুৱেল ট্ৰেন্সফাৰ পাম্প, ষ্ট্ৰেইনাৰ্ছ এণ্ড হিটাৰ্ছ। দ্য ফুৱেল ইজ ছাপ্লাইড টু দ্য ইঞ্জিন ডিপেণ্ডছ আপন দ্য ল'ড অফ দ্য ইঞ্জিন। তো ফুৱেল ছিষ্টেমত কি থাকে, এটা ফুৱেল ষ্ট'ৰ কৰা টেংক থাকে, ফুৱেলটো ট্ৰেন্সফাৰ কৰা এটা পাম্প থাকে, ষ্ট্ৰেইনাৰ্ছ থাকে যাতে ফুৱেলটোক বাধা দি ৰাখে, আৰু হিটাৰ্ছ থাকে। আৰু কি হয়, আমাৰ ফুৱেল ছাপ্লাইটো ডিপেণ্ড কৰে আমাৰ ল'ডটোৰ ওপৰত। আমাক যদি কাৰেণ্ট বেছিকৈ লাগে ফুৱেল ছাপ্লাইটো বেছি হয়, আৰু যদি আমাক ল'ডটো কম হয় বা কাৰেণ্ট কম লাগে তো আমাৰ ফুৱেল ছাপ্লাইটো কম হয়। তাৰপৰা আহিলে কুলিং ছিষ্টেম। দিছ ইনক্লুডছ ৱাটাৰ চাৰ্কুলেটিং পাম্পছ, কুলিং টাৱাৰ্ছ এণ্ড ৱাটাৰ ফিল্ট্ৰেশ্যন প্লেণ্ট। This purpose of cooling system is to carry out the heat from the engine cylinder and to keep the temperature of the cylinder in the safe range and extend its life. তো কি হয়, কুলিং ছিষ্টেমত আমাক কি থাকে, চাৰ্কুলেটিং পাম্প থাকে, পানীখিনি চাৰ্কুলেট কৰিবৰ কাৰণে ঠাণ্ডা পানীখিনি, কুলিং টাৱাৰ থাকে। আৰু কুলিং ছিষ্টেমৰ কাম হৈছে কি, আমাৰ যোনটো ইঞ্জিন চিলিণ্ডাৰকেইটা ঠাণ্ডা ৰখা, যাতে টেম্পাৰেচাৰ বেছি হৈ নাযায় আৰু চিলিণ্ডাৰটো বেয়া হৈ নাযায়। কিয়নো যেতিয়া আমাৰ ইগনিশ্যন হয়, চিলিণ্ডাৰ যেতিয়া ইগনিশ্যন হয় তেতিয়া কি হ'ব, তেতিয়া আমাৰ চিলিণ্ডাৰৰ টেম্পাৰেচাৰটো বাঢ়িব। চ' সেই টেম্পাৰেচাৰটো মেইনটেইন ৰাখিবৰ কাৰণে আমি কুলিং ছিষ্টেম ইউজ কৰোঁ। তাৰপৰা আহিলে লুব্ৰিকেটিং ছিষ্টেম। ইট ইনক্লুডছ অইল পাম্পছ, অইল টেংকছ, ফিল্টাৰ্ছ, কুলাৰ্ছ এণ্ড কানেক্টিং পাইপছ। দ্য ফাংচন অফ লুব্ৰিকেটিং ছিষ্টেম ইজ টু ৰিডিউচ দ্য ফ্ৰিকশ্যন অফ দ্য মুভিং পাৰ্টছ এণ্ড টু ৰিডিউচ ৱেৰ এণ্ড টিয়াৰ অফ দ্য ইঞ্জিন পাৰ্টছ। চ' লুব্ৰিকেটিং ছিষ্টেমত এনেকৈ অইল পাম্প থাকে, অইল টেংক থাকে, য'ত লুব্ৰিকেটিং অইলটো ষ্ট'ৰ থাকে। আৰু লুব্ৰিকেটিং ছিষ্টেমৰ কাম হৈছে কি, আমাৰ বেলেগ বেছি যোনবোৰ মুভিং পাৰ্টছ আছে ইঞ্জিনটোত, সেই মুভিং পাৰ্টছবোৰৰ মাজত ৱেৰ এণ্ড টিয়াৰটো কমোৱা, ফ্ৰিকশ্যনটো কমোৱা, যাতে ৱেৰ এণ্ড টিয়াৰ নহয়। তাৰপৰা আহিলে ষ্টাৰ্টিং ছিষ্টেম। দিছ ইনক্লুডছ compressed এয়াৰ টেংকছ। দ্য ফাংচন অফ দিছ ছিষ্টেম ইজ টু ষ্টাৰ্ট দ্য ইঞ্জিন ফ্ৰম দ্য cold by supplying the compressed air. তো ষ্টাৰ্টিং ছিষ্টেমত কি থাকে, কম্প্ৰেছড এয়াৰ টেংক থাকে। তো কম্প্ৰেছড এয়াৰৰ কাম কি হয়, কম্প্ৰেছড এয়াৰটোৱে কি হয়, এইটো গৰম থাকে। চ' যেতিয়া কম্প্ৰেছ কৰোঁ এয়াৰটো, তাৰ টেম্পাৰেচাৰ বাঢ়ি যায়, গৰম থাকে, আৰু সেই গৰম এয়াৰটোত যেতিয়া আমাৰ ফুৱেলটো পৰে তেতিয়া ইগনিশ্যন হয় আৰু ষ্টাৰ্ট হৈ যায় ছিষ্টেমটো। লাষ্ট আহিলে গভৰ্নিং ছিষ্টেম। ইট কনচিষ্ট অফ দ্য গভৰ্নৰ এণ্ড ইটছ ফাংচন ইজ টু মেইনটেইন দ্য স্পীড অফ দ্য ইঞ্জিন কনষ্টেণ্ট ইৰেছপেক্টিভ অফ দ্য লোড অন দ্য প্লেন বাই কণ্ট্ৰলিং দ্য ফুৱেল ছাপ্লাই অফ দ্য ইঞ্জিন একৰ্ডিং টু দ্য লোড। চ' গভৰ্নিং ছিষ্টেমৰ কাম কি হয়, আমাৰ যোনটো ইঞ্জিনৰ স্পীড সেইটো কনষ্টেণ্ট ৰখা, আৰু সেইটো ৰাখিবৰ কাৰণে কি কৰে গভৰ্ণৰে, যেতিয়া আমাৰ লোডটো বাঢ়ে, যেতিয়া আমাক বেছি কাৰেণ্ট লাগে তেতিয়া আমাক বেছি ফুৱেল ছাপ্লাই কৰে, আৰু যেতিয়া লোডটো কমে তেতিয়া আমাক কমকৈ ফুৱেল ছাপ্লাই কৰে। তো সেই ফুৱেল ছাপ্লাইটো কণ্ট্ৰল কৰি পিনি আমাৰ ইঞ্জিন স্পীডটো কনষ্টেণ্ট ৰাখে। সেইটো হৈছে আমাৰ গভৰ্নিং ছিষ্টেমৰ কাম। নেক্সট আহিলে এডভান্টেজ অফ ডিজেল পাৱাৰ প্লেণ্ট, যে এটা ডিজেল পাৱাৰ প্লেণ্টৰ কি কি এডভান্টেজেছ আছে। ফাৰ্ষ্ট,
ডিজাইন এণ্ড ইনষ্টলেশ্যন আৰ ভেৰি চিম্পল হয় ডিজেল পাৱাৰ প্লেণ্টত বেছি বস্তু নাই তো সেইকাৰণে ডিজাইন বা ইনষ্টলেশ্যনটো বাকী পাৱাৰ প্লেণ্টতকৈ চিম্পল ছেকেণ্ড কেন ৰেছপণ্ড টু ভেৰিং লোডছ উইদাউট এনি ডিফিকাল্টি চ' আমাৰ যদি লোডটো যদি ভেৰি হয় যদি আমাক বেছি কাৰেণ্ট লাগে তেতিয়া আমি বেছিকৈ ফুৱেল ছাপ্লাই কৰোঁ গভৰ্ণৰ থ্ৰু দি চ' সেইটো কাৰণে কি হয় আমাৰ ভেৰাইং লোডৰ কাৰণে একো ডিফিকাল্টি নাহে আমাৰ বেছিকৈ ছাপ্লাই লাগিলে বেছি ফুৱেল ছাপ্লাই কৰি বেছি কাৰেণ্ট দিয়ে আৰু কমকৈ লাগিলে আমি কমকৈ দিওঁ থাৰ্ড দ্য ষ্টেণ্ড বাই লছেছ আৰ লেছ ষ্টেণ্ড বাই লছেছ আৰ লেছ মানে কি আমি ডিজেল ইঞ্জিনটো যেতিয়া আমাক দৰকাৰ নাই কাৰণে আমি বন্ধ কৰি থৈ দিব পাৰোঁ সেইকাৰণে আমি এনেই চলাই থাকিব নালাগে তো সেইটো কাৰণে এনেই চলি থকা লছ আমাৰ নাই ফ'ৰ অকুপাই লেছ স্পেচ ডিজেল ইঞ্জিনটোৱে ডিজেল পাৱাৰ প্লেণ্টে বাকী পাৱাৰ প্লেণ্টতকৈ বহুত কম জেগা খায় ফিফ্থ এডভান্টেজ কেন বি ষ্টাৰ্টেড এণ্ড পুট অন লোড কুইকলি তো ডিজেল পাৱাৰ প্লেণ্টত কি হয় যেতিয়া আমি ষ্টাৰ্ট কৰোঁ তাৰ লগালগ আমাৰ কি হয় ডিজেল পাৱাৰ প্লেণ্টে পাৱাৰ প্ৰডিউচ কৰা আৰম্ভ কৰে আৰু একৰ্ডিংলি ইলেক্ট্ৰিচিটি প্ৰডিউচ হয় চ' সেইকাৰণে কি হয় আমি লগালগ লোডটো ছাপ্লাই কৰিব পাৰোঁ নেক্সট পইণ্ট ন' প্ৰব্লেম উইথ এছ হেণ্ডলিং যিহেতু ডিজেল পাৱাৰ প্লেণ্টত ডিজেল ইউজ কৰা হয় তো সেইটো কাৰণে কি হয় তাত কোনো এছ নোলায় সেইকাৰণে এছ হেণ্ডলিং কৰাৰ কোনো প্ৰব্লেম নাহে নেক্সট ৰিকুৱাৰ লেছ কোৱাণ্টিটি অফ ৱাটাৰ ফৰ কুলিং পাৰপজ চ' থাৰ্মেল পাৱাৰ প্লেণ্টৰ কম্পেৰিজনত কি হয় ইয়াত আমাৰ ঠাণ্ডা কৰিবৰ কাৰণে কমকৈ পানী লাগে এইট ল' কেপিটেল ইনভেষ্টমেণ্টটো ইয়াত কম হয় কিয়নো আমাৰ থাৰ্মেল পাৱাৰ প্লেণ্টত আমাৰ বইলাৰ লাগে বা টাৰ্বাইন লাগে আৰু তেনেদৰে আমাৰ হাইড্ৰ' পাৱাৰ প্লেণ্টত আমাক ডেম্প লাগে টাৰ্বাইন লাগে সেইবোৰ লাগে তো কেপিটেল কষ্ট বহুত বেছি হয় কিন্তু ডিজেল পাৱাৰ প্লেণ্টত কম্পেৰেটিভলি কেপিটেল কষ্টটো বহুত কম নেক্সট ৰিকুৱাৰ লেছ অপাৰেটিং এণ্ড মেইনটেনেঞ্চ ষ্টাফ চ' অপাৰেট কৰিবলৈ কাৰণেও এটা বেছি মানুহ নালাগে আমাক কিয়নো আমাৰ ইয়াত ডিজেল পাৱাৰ প্লেণ্টত বেছি বস্তু নাই চ' সেইকাৰণে এইটো কম মানুহেই অপাৰেট কৰিব পাৰে নাম্বাৰ 10 মোৰ ইকনমিকেল লুব্ৰিকেশ্যন ছিষ্টেম ইয়াৰ লুব্ৰিকেশ্যন ছিষ্টেমটো সস্তাতে হয় কাৰণ ইয়াৰ অকল ইঞ্জিনটো ঠাণ্ডা ৰাখিলেই হয় নেক্সট পইণ্ট কেন বাৰ্ণ এ ফেয়াৰলি ৱাইড ৰেঞ্জ অফ ফুৱেল তো কি হয় ডিজেলটো কি হয় আমাৰ কমপ্লিটলি বাৰ্ণ হয় চ' সেইকাৰণে কি হয় ভালদৰে বাৰ্ণিংটো হয় 12 নেক্সট পইণ্ট দিছ প্লেণ্টছ কেন বি লোকেটেড ভেৰি নিয়াৰ টু দ্য লোড চেণ্টাৰ্ছ তো কি হয় যিহেতু ডিজেল পাৱাৰ প্লেণ্টে বহুত কম স্পেচ খায় আৰু পানী বা আমাক কয়লা নালাগে তো সেইটো কাৰণে ডিজেল পাৱাৰ প্লেণ্টবোৰ আমাৰ যোনডোখৰত আমাৰ লোড চেণ্টাৰ্ছ আছে য'ত আমাৰ ইলেক্ট্ৰিচিটি দৰকাৰ আছে তাতে আমি বহাব পাৰোঁ চ' সেইটো এটা ইয়াৰ এডভান্টেজ হয় নেক্সট পইণ্ট দ্য কষ্ট অফ বিল্ডিং বিকামছ ভেৰি ল' আৰু কি হয় যিহেতু ডিজেল পাৱাৰ প্লেণ্টটো সৰু চ' যোনটো বিল্ডিঙত বা যোনটো জেগাত আমি থ'ম পাৱাৰ প্লেণ্টটো সেই বিল্ডিংটো আমাক সৰু হ'লেই হয় তো সেইটো কাৰণে কষ্টটোও কমি যায় লাষ্ট এডভান্টেজ হৈছে মোৰ ইফিচিয়েণ্ট দেন ষ্টিম পাৱাৰ প্লেণ্ট তো কি হয় ইফিচিয়েঞ্চিটো ডিজেল পাৱাৰ প্লেণ্টৰ ষ্টিম পাৱাৰ প্লেণ্টতকৈ বেছি সেইটো হৈছে ইয়াৰ লাষ্ট এডভান্টেজ এতিয়া আহিলে ডিছএডভান্টেজ অফ ডিজেল পাৱাৰ প্লেণ্ট ফাৰ্ষ্ট হাই অপাৰেটিং কষ্ট আমি জানো যে ডিজেলৰ দামটো বেছি চ' সেইটো কাৰণে কি হয় ডিজেল পাৱাৰ প্লেণ্টৰ অপাৰেটিং কষ্টটোও বেছি ছেকেণ্ড হাই মেইনটেনেঞ্চ এণ্ড লুব্ৰিকেশ্যন কষ্ট ছেকেণ্ড কি হয় ডিজেল পাৱাৰ প্লেণ্টৰ আমাৰ মেইনটেনেঞ্চ আৰু লুব্ৰিকেশ্যন কষ্টটোও বেছি হয় থাৰ্ড ডিজেল ইউনিটছ কেপাচিটি ইজ লিমিটেড তো কি হয় আমি ডিজেল পাৱাৰ প্লেণ্টৰ পৰা যোনটো কাৰেণ্ট প্ৰডিউচ কৰিম এইটো লিমিটেড হয় 2 পৰা 50 মেগাৱাটহে প্ৰডিউচ কৰিব পাৰি তাতকৈ বেছি আমি নোৱাৰোঁ নেক্সট আহিলে নইজ ইজ এ ছিৰিয়াছ প্ৰব্লেম চ' ডিজেল পাৱাৰ প্লেণ্টবোৰে লাউড নইজ প্ৰডিউচ কৰে চ' সেইটো এটা আমাৰ প্ৰব্লেম হয়